হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপুনি সকলোবোৰ ভালে আছে। মোৰো খবৰ ভাল। আজি মই সৰুপথাৰ গৈ আছিলোঁ। সৰুপথাৰ গৈ থাকোঁতেই সোমাই গ'লোঁ গৰম পানীত। ইয়াত সোমোৱাৰ আগতে আপোনাৰ 20 টকা টিকেট এজনকে ল'ব লাগে। তো আমাৰ টিকেট হৈ গ'ল যে আমি সোমাই গৈ আছোঁ ভিতৰলৈ। এই চব কি ধুনীয়াকৈ লিখি থোৱা আছে, আই লাভ গৰম পানী। এই গৰম পানী আছে নামবৰ অভয়াৰণ্যৰ মাজত। আপুনি গোলাঘাটৰ নিচেই কাষতে আছে এই গৰম পানী। এতিয়া যিহেতু গৰমৰ দিন, গৰম যিহেতু বহুত পৰিব, ঘৰত থাকি ভাল নালাগিব। ফ্ৰী টাইমত আপোনালোকে ফ্ৰী টাইমত আহি পেলাই টাইম পাছ কৰিব পাৰে। ফেমিলিক লৈ আহি বহুত ধুনীয়া ঠাই, আহি আপোনালোক সকলো ভাল পাব। মোৰো ভাল লাগিছে। আপোনালোকক ইয়াৰ নাজাৰাও দেখুৱাই দিওঁ অলপমান। এই চব কি ধুনীয়াকৈ ৰাস্তা বনাই থোৱা আছে ইয়াত ভিতৰত। আপোনালোক গৰম পানীৰ পুখুৰীটোলৈ চাওঁ। এই গৰম পানীৰ পুখুৰীটো ইয়াত পানী ঠাণ্ডা দিনতো গৰম হৈ থাকে। আপোনালোক আহিলে নিশ্চয় দেখা পাব। চব কি ধুনীয়াকৈ ৰংচঙীয়া কৰি তুলি থৈছে। কি ধুনীয়াকৈ ৰংচঙীয়া কৰি তুলি থৈছে এই গৰম পানীৰ পুখুৰীটো। কিছুমানে খুচুৰা পইচা কইনছ ইয়াত পেলাই থৈ যায়। এইবোৰ আপোনালোকে দেখা পাইছে। কিছুমান পইচা দেখা পোৱা গৈছে ওপৰৰ পৰাই। কি পৰিষ্কাৰ পানী চব তলৰ। ইয়াত আৰু এখন আজিকালি দেখা নোপোৱা বস্তু এটা আছে, এই ঝুলনা দলং। এই ঝুলনা দলং চাগে ব্ৰিটিছৰ সময়তে বনোৱা, কিন্তু আজিকালিতো এইবোৰ দলং নবনাই কোনো। আপোনালোকে ইয়াত আহিলে এই ঝুলনা দলঙত আহি আনন্দও ল'ব পাৰিব। এই ইপাৰত আছে গৰম পানী পুখুৰী। আৰু যদি আপুনি এই দলংখন পাৰ হৈ যায়, কথা এটা কৈ যাওঁ আপোনালোকক, নামবৰ হাবিটো পাব। প্লাষ্টিকৰ ৰছী বুলি কয়, ভুল নুবুজিব। এই নামবৰ হাবি পাৰ, এই দলং পাৰ হৈ গ'লে আপুনি দেখা পাব নামবৰ হাবিৰ ভিতৰত সোমাবলৈ ৰাস্তা আছে। কিন্তু ইয়াত আমাৰ নিচিনা মানুহক সোমাব নিদিয়ে। ইয়াত ফৰেষ্টৰহে এলাও আছে, কাৰণ ইয়াত ভিতৰত বহুতো জীৱ জন্তু আছে, যেনে বাঘ, হাতী আৰু অন্যান্য জীৱ জন্তু আছে ইয়াত। আকৌ এই চক ল'ৰা ছোৱালী খেলিবলৈ কাৰণে ঝুলনা বনাই থোৱা আছে। আপোনালোক ল'ৰা ছোৱালী লৈ আহিলে ইয়াত নিশ্চয় ল'ৰা ছোৱালীৰো ভাল লাগিব, আপোনালোকৰো ভাল লাগিব। কি ধুনীয়া এটা সৌন্দৰ্য পৰিৱেশ, য'ত ফুলৰ বাগিচাও আছে, চাৰিওফালে গছ গছনি আছে। এইবোৰ আপোনালোকে যিবোৰ দেখা পোৱা গৈ আছে, এইবোৰ সকলোবোৰ ঝুলনা হয়। ইয়াত ঝুলিব পাৰিব আহি, আৰু ফেমিলি লৈ আহি মই ভাবোঁ ইয়াত বহুত ভাল পাব আপোনালোক। অলপমান ময়ো বহি ল'লোঁ ঝুলনাত। ঝুলনাৰ আমেজটো ল'লোঁ, কেনেকৈ লাগে ন ঝুলনাত বহি। এই চক ইয়াত কি ধুনীয়াকৈ চবেই ঝুলি আছে। সৰু বাচ্চাও ঝুলিছে, ডাঙৰ মানুহো ঝুলিছে, নিজৰ বাচ্চাক লৈও নিজে ঝুলিছে। কিন্তু কেনে ধুনীয়া পৰিৱেশ। আপোনালোক আহিব, সকলোৰে ভাল লাগিব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত যদি আপোনালোক ফ'ল' কৰা নাই, তেন্তে ফ'ল' কৰি দিব। ধন্যবাদ।